সৰিয়হৰ সৈতে মাছৰ জোল ৰান্ধিছিলোঁ। 2 চামুচ সৰিয়হ তিয়াই ৰাখিলোঁ, লগতে 2টা বিলাহী ভালদৰে ব্লেণ্ড কৰি ল'লোঁ। বহুতৰে বোলে সৰিয়হৰ লগত মাছৰ জোল বনালে জোলখন তিতা হয়। এই তিতা ভাৱটো নাইকিয়া হ'বৰ বাবে কি কৰিব পাৰে জানেনে? যেতিয়া সৰিয়হখিনি পিছে তেতিয়া তাতে চেনি নিমখ অকণমানৰ লগতে আধা চামুচ নেমু ৰস দিলে সৰিয়হৰ জোলখন কেতিয়াও তিতা নহয়। এতিয়া মই প্ৰথমতে মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। প্ৰথমতে তেল কেৰাহীত অকণমান সৰহকৈ দিছোঁ আৰু ইয়াতে মই কি কৰিছোঁ, আধা চামুচমান নিমখ দিছোঁ। আৰু নিমখ দিলে মাছ কেতিয়াও নুফুটে, লাগিলে সেয়া চিতল মাছেই হওক বা বৰালি মাছেই হওক। মই 4জন মানুহৰ কাৰণে মাছৰ জোলখন ৰান্ধি আছোঁ। মাছ কেইপিচ যিহেতু মই জোলত দিম, সেয়েহে মাছ মই আধা ভজা কৰি ল'ম। একেখন কেৰাহীতে তেল অকণমান কমাই লৈ তাতে কালজিৰা এচামুচ লগতে এটা জলকীয়া দি ভালদৰে লৰাই লৈছোঁ। এতিয়া পিচি ৰখা সৰিয়হখিনি দি এয়াও মই ভালদৰে লৰাই ল'ম। এতিয়া দিছোঁ মই আদা নহৰু এচামুচ। এইখিনি ভালদৰে লৰাই লৈ তাতে দিছোঁ হালধি এচামুচ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈ মই অকণমান সময় ঢাকোন দি দিম। অলপ সময়ৰ পিছত ঢাকোন খুলি চালোঁ, ভালদৰে এইখিনি সিজিলে, তেল এৰিলে কেৰাহীৰ পৰা। এতিয়া দিছোঁ মই বিলাহী। বিলাহীখিনি ভালদৰে সিজিবৰ কাৰণে অকণমান সময় ঢাকোন দি দিছোঁ আৰু ঢাকোন খুলি চালোঁ অলপ সময়ৰ পিছত, ভালদৰে এয়াও সিজিলে। এতিয়া ইয়াত পানী দি দিছোঁ আৰু লগতে মই মাছ কেইপিচ দি দিছোঁ। এতিয়া জোলখন অকণমান সময় উতলিবৰ কাৰণে ঢাকোন দি দিলোঁ। খন্তেক সময়ৰ পিছত চালোঁ, এয়া মাছৰ জোল আমাৰ প্ৰায়ে ৰেডিয়ে হৈ গ'ল। একেবাৰে শেষত ধনিয়া এমুঠি কাটি দিছোঁ। ইয়াৰ মাছৰ জোল এতিয়া ৰেডি, খাবহে লাগে আৰু। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।